নমস্কাৰ বাতৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি বিশাল ৰেলীৰে মাজুলীত পদাৰ্পণ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ অজস্ৰ কৰ্মীয়ে মাজুলীৰ বিভিন্ন স্থানত আদৰণি জনালে ভুৱন গামক নয়া বজাৰ মাজৰ দেউৰী জেংৰাইমুখ ফুলনি চাৰিআলি সোণাৰী অতি বৰগুৰি পকাজৰাকে ধৰি বিভিন্ন স্থানত মাজুলীবাসীয়ে আদৰণি জনায় ভুৱন গামক তাৰ পিছতে বিজেপি কাৰ্যালয়লৈ গৈ এখন সভাত অংশগ্ৰহণ কৰে তাৰ পাছত গড়মূৰস্থিত বাসগৃহলৈ আহি দলীয় কৰ্মীৰ লগত অহা কালিলৈ মনোনয়নৰ বাবে বিশেষ সভাত অংশগ্ৰহণ কৰে পিয়লি ভাগলে মিত্ৰ দলৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰাৰ্থীগৰাকী আমাৰ হাতত অহা ভিজুৱেলছ আমি দেখুৱাইছো এক বিশাল ৰেলী দেখিবলৈ পোৱা গৈছে আৰু এই বিশাল ৰেলীৰে মাজুলীত পদাৰ্পণ কৰিছে বিজেপি প্ৰাৰ্থী ভুৱন গামে আৰু ইতিমধ্যে ভুৱন গামক আদৰিবৰ বাবে যেহেতু কৰ্মকৰ্তাসকল সাজু হৈ আছিল কালিৰ পৰা অতি উৎফুল্লিত দেখিবলৈ পোৱা গৈছিল কিন্তু এই মুহূৰ্তত দৃষ্টি আকৰ্ষণ কৰিছে এই বিশাল ৰেলীয়ে বহুকেইখন বাহন দেখিবলৈ পোৱা গৈছে এক বিশাল ৰেলী কেমেৰাত বন্দী এক দৃশ্য আমি এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো এয়া বিজেপি প্ৰাৰ্থী ভুৱন গাম যি মাজুলীত ইতিমধ্যে এই বিশাল ৰেলীৰ দ্বাৰা পদাৰ্পণ কৰিছে অজস্ৰ কৰ্মীয়ে মাজুলীৰ বিভিন্ন স্থানত আদৰণি জনাইছে নয়া বজাৰ মাজৰ দেউৰী জেংৰাইমুখ ফুলনি চাৰিআলি সোণাৰী অতি বৰগুৰি পকাজৰাকে ধৰি বিভিন্ন স্থানত মাজুলীবাসীয়ে আদৰণি জনায় ভুৱন গামক তাৰ পাছতে বিজেপি কাৰ্যালয়লৈ গৈ এখন সভাত অংশগ্ৰহণ কৰে তাৰ পাছতে গড়মূৰস্থিত বাসগৃহলৈ আহি দলীয় কৰ্মীৰ সৈতে অহা কালিলৈ মনোনয়নৰ বাবে বিশেষ সভা অংশগ্ৰহণ কৰিব আৰু বিয়লি ভাগলে মিত্ৰ দলৰ সৈতে আলোচনাত মিলিত হ'ব গুৱাহাটী ৰেল ষ্টেচনৰ প্ৰায় 1.5 কোটি টকা জব্দ 3জন লোকৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ ধন ৰেল আৰক্ষীয়ে লোক 3জনৰ পৰা জব্দ কৰিছে এই ধনখিনি তেজছ এক্সপ্ৰেছেৰে দিল্লীলৈ নিবলৈ ওলাইছিল টকাখিনি পল্টন বজাৰ ষ্টেচন সোমোৱা গেটতে টকাখিনি আৰক্ষীয়ে জব্দ কৰিছে অৰুণাচলৰ পৰা আহি সোমবাৰে হোটেলত বাহৰ পাতিছিল লোক 3জনে পুনৰ এবাৰ জনাইছো যে গুৱাহাটী ৰেল ষ্টেচনৰ প্ৰায় 1.5 কোটি টকা জব্দ হৈছে আৰু 3জন লোকৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ধন ৰেল আৰক্ষীয়ে লোক 3জনৰ পৰা এই ধনখিনি জব্দ কৰিছে তেজছ এক্সপ্ৰেছেৰে দিল্লীলৈ নিবলৈ ওলাইছিল এই টকাখিনি পল্টন বজাৰ ষ্টেচন সোমোৱা গেটতে টকাখিনি জব্দ কৰা হৈছে আৰু এগৰাকী আৰক্ষীয়ে জব্দ কৰিছে টকাখিনি তেওঁ 3জন লোকক ৰবলৈ কৈছিল কিন্তু তেওঁলোকে সেই স্থানত যেহেতু এটা ডাঙৰ বেগ লৈ তেওঁলোক আহিছিল আৰু এই আৰক্ষীৰ লোকগৰাকীয়ে ব্যক্তিগৰাকীয়ে তেওঁলোকক ৰবলৈ কোৱাত হৰেন্দ্ৰ বৰ্মন নামৰ এই লোকজনে ৰবলৈ কৈছিল এই আৰক্ষীজনে এই কনিষ্টবলজনে ৰবলৈ কৈছিল আৰু যেহেতু এই 3জন ব্যক্তি ৰোৱা নাছিল তেওঁলোকে 2 লাখ টকা অফাৰ কৰিছিল হৰেন্দ্ৰ বৰ্মনক এই 2 লাখ টকা অফাৰ কৰিছিল কনিষ্টবল গৰাকী কিন্তু তেওঁ এই টকাখিনি নললে উৎকুচখিনি তেওঁ গ্ৰহণ নকৰিলে আৰু শীৰ্ষ বিষয়াক অৱগত কৰিলে তাৰ পিছতে শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ এই টকাৰ বেগ তেওঁলোকে বৰামদ কৰাৰ পিছতে এনেধৰণে মেচিনেৰে হিচাপ কৰোঁতে ওলাই পৰে এই বৃহৎ পৰিমাণৰ ধনৰাশি যি অৰুণাচলৰ পৰা অনা বুলি জানিব পৰা গৈছে মাজুলীৰ এজেপি প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰী গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত সংবাদ মেলত ঘোষণা কৰা হয় প্ৰাৰ্থীৰ নাম মাজুলীৰ উপনিৰ্বাচনৰ প্ৰাৰ্থীত ঘোষণা কৰে সংবাদ মেলত ৰাইজৰ দল আৰু কংগ্ৰেছে সহায় কৰিব এজেপিৰ প্ৰাৰ্থীজনক 5 গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰিছিল পুনৰ কৈছো মাজুলীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰী গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত সংবাদ মেলত ঘোষণা কৰা হয় প্ৰাৰ্থীৰ নাম মাজুলীৰ উপনিৰ্বাচনত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে সংবাদ মেলত আৰু ৰাইজৰ দল আৰু কংগ্ৰেছে এজেপিৰ প্ৰাৰ্থীগৰাকীক সহায় কৰিব 5 গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰিছিল ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ পৰামৰ্শ মতে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰাৰ্থীগৰাকীৰ নাম 99 নং মাজুলী সংৰক্ষিত বিধানসভা সমষ্টিৰ আমাৰ দলৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰী ডাঙৰীয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াইছে আমি এই চেগতে প্ৰথমে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ CPI CPMৰ যিসকল সন্মানীয় ব্যক্তি দায়িত্বশীল ব্যক্তি আছে সাধাৰণ সম্পাদকে প্ৰমুখ কৰি তেওঁলোকৰ প্ৰতিগৰাকী বিষয়ববীয়ালৈ আন্তৰিক আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু এইটোৱে আমাৰ সুযোগ যে আমি ঐক্যবদ্ধভাৱে আমি এইবাৰ এইখন যুঁজত নীতি প্ৰতিষ্ঠাৰ এইখন যুঁজত অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ এইখন যুঁজত আমি বিজেপিক আমি পৰাভূত কৰিবৰ কাৰণে আমি সকলো ঐক্যবদ্ধ হোৱাৰ সুযোগ পাইছোঁ আৰু সেইকাৰণে আমি সংঘবদ্ধভাৱে এই যুঁজত আমি যাতে সকলোৱে আত্মনিয়োগ কৰোঁ সকলোৱে যাতে জপিয়াই পৰোঁ তাৰ কাৰণে সকলোৰে প্ৰতি আহ্বান জনাইছোঁ
ব্ৰেকিং নিউজ লালু প্ৰসাদ যাদৱৰ জেল যাত্ৰা নিশ্চিত পশু খাদ্য কেলেংকাৰীত দোষী সাব্যস্ত কৰা হৈছে 21 ফেব্ৰুৱাৰীত শাস্তি ঘোষণা কৰিব আদালতে সিবিআইৰ বিশেষ আদালতে কৰিলে ঘোষণা পুনৰ কৈছো লালু প্ৰসাদ যাদৱৰ জেল যাত্ৰা নিশ্চিত হৈছে পশু খাদ্য কেলেংকাৰীত দোষী সাব্যস্ত 21 ফেব্ৰুৱাৰীত শাস্তি ঘোষণা কৰিব আদালতে সিবিআইৰ বিশেষ আদালতে ঘোষণা কৰিলে আৰু পুনৰ এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ লালু প্ৰসাদ যাদৱৰ জেল যাত্ৰা নিশ্চিত হৈ পৰিছে পুনৰ জেললৈ লালু প্ৰসাদ যাদৱ পশু খাদ্য কেলেংকাৰীত দোষী সাব্যস্ত লালু প্ৰসাদ যাদৱ 21 ফেব্ৰুৱাৰীত শাস্তি ঘোষণা কৰিব আৰু ইতিমধ্যে দোষী সাব্যস্ত কৰা হৈছে 21 ফেব্ৰুৱাৰীত শাস্তি ঘোষণা কৰিব আদালতে সিবিআইৰ বিশেষ আদালতে এই ঘোষণা কৰিছে বাক্সাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি পৃথক পৃথক দুৰ্ঘটনাত নিহত 3 জন দুজন যুৱক সহ এগৰাকী বৃদ্ধা নিহত হয় দুৰ্ঘটনাত প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় জিলাখনৰ কদমতলত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো অচিনাক্ত বাহনৰ খুন্দাত 2 বাইক আৰোহীয়ে ঘটনাস্থলীতে মৃত্যু সাৱটি লয় মৃত বাইক আৰোহী দুজন ক্ৰমে গুৱাহাটীৰ লালমাটিৰ মিণ্টু ডেকা আৰু বাক্সাৰ জালাহৰ ধনমণি দাস বুলি চিনাক্ত কৰা হৈছে এখন বাইকেৰে যুৱক দুজনে গুৱাহাটীৰ পৰা জালাহলৈ আহি আছিল আৰু তেনে সময়তে কোনো অচিনাক্ত বাহনে বাইকখন খুন্দিয়াই দিয়াৰ ফলত যুৱক দুজন থিতাতে নিহত হয় আনহাতে আনটো ঘটনা সংঘটিত হয় বৰমাত নলবাৰী জিলাৰ বৰঝাৰৰ গুণৱতী কলিতা নামৰ বৃদ্ধাগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথটো অতিক্ৰম কৰিবলৈ লওঁতে এখন বাইকে খুন্দা মাৰে যাৰ ফলত থিতাতে মৃত্যুক আঁকোৱালি লয় বৃদ্ধাগৰাকীয়ে পুনৰ কৈছো বাক্সাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি পৃথক পৃথক দুৰ্ঘটনাত নিহত হৈছে 3 জন দুজন যুৱক সহ এগৰাকী বৃদ্ধা নিহত হৈছে প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় জিলাখনৰ কদমতলত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো অচিনাক্ত বাহনৰ খুন্দাত 2 বাইক আৰোহীয়ে ঘটনাস্থলীতে মৃত্যু সাৱটি লয় মৃত বাইক আৰোহী দুজন ক্ৰমে গুৱাহাটীৰ লালমাটিৰ মিণ্টু ডেকা আৰু বাক্সাৰ জালাহৰ ধনমণি দাস বুলি চিনাক্ত কৰা হৈছে এখন বাইকেৰে যুৱক দুজনে গুৱাহাটীৰ পৰা জালাহলৈ আহি আছিল আৰু তেনে সময়তে কোনো অচিনাক্ত বাহনে বাইকখনক খুন্দিয়াই দিয়াৰ ফলত যুৱক দুজন থিতাতে নিহত হয় কি হলৰ এক্সিডেণ্টটো হোৱা বুলি হয় বাইকৰ এইটো ট্ৰাকৰ লগতে হ'ব বাইকখন পাইছেনে বাইকখন পাইছোঁ আৰু ডেড বডি এই ভেনত আছে গাড়ী ডেড বডি আনা প্ৰশাসনতো একো হেৰিয়ে নাই বাইকবিলাক যিটো গতিত চলায় তাৰমানে কণ্ট্ৰলে নাই একো এনে কিন্তু হেলমেট নিপিন্ধিলে আপোনাক ফাইন ধৰাব কিন্তু যিটো গতিত মানে বাইকবিলাক চলাই আছে চাইলেঞ্চাৰে নাই কিছুমানৰ বাইকৰ যি ধপ 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 যায় টোপনিৰ পৰা মানুহ সাৰি পায় সেইটোতো নধৰে পুলিচে আজিলৈকে ধৰা দেখা নাই তাৰমানে যিটো হেলমেটটো আপোনাৰ এই গৰীব মানুহক যাই থাকে ধৰিব গৰীব ড্ৰাইভাৰ এটাই গাড়ী চলাই আছে চিট বেল্ট মাৰা নাই ভুলতে সেইবিলাক ধৰিব কিন্তু এইবিলাকক ধৰিব নোৱাৰে হাজোৰ কোলহাটীৰ মাছকুচিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী টেংকি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে পানীৰ ফুটত চাইকেল সহ উঠি গ'ল পথচাৰী কোলহাটীৰ মাছকুচিত কিছুদিন পূৰ্বে জল জীৱন মিছনৰ অধীনত নিৰ্মাণ কৰিছিল এটা পানীৰ টেংক জল জীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে চৰকাৰে লাখ লাখ টকা ব্যয় কৰি মাছকুচিত নিৰ্মাণ কৰিছিল এই টেংকটো কিন্তু তেনে সময়তে সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা নৱনিৰ্মিত জল জীৱন মিছনৰ 90,000 লিটাৰৰ টেংকটোত কৰ্মৰত এজন কৰ্মচাৰীয়ে পানী উঠাই থকাৰ সময়তে হঠাৎ বিস্ফোৰণ ঘটি কুলহাটী মাছকুচি সংযোগী পথত সৃষ্টি হয় কৃত্ৰিম বানপানী এই সমগ্ৰ দৃশ্য এঘৰ লোকৰ চিচিটিভি কেমেৰাত বন্দী হৈছে আমি দেখুৱাম সেই দৃশ্য এটা টেংক ফুটি কেনেধৰণে এই ঘটনা সংঘটিত হৈছে হাজোৰ কুলহাটীৰ মাছকুচিত পানীৰ টেংকিৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছতে এনেধৰণে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে এজন পথচাৰী চাইকেল সহ উঠি যোৱাৰ ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ দৃশ্য এঘৰ লোকৰ চিচিটিভি কেমেৰাত বন্দী হৈছে চাইকেল লৈ আহি ঠিক টেংকিটোৰ ওচৰ পাইছোঁ এইটো আমাৰ কুলহাটী মাছকুচি মানে এনেকুৱা এটা কিবা গুমট কৰি আনে বোমা ফুটৰ দৰে চাউণ্ড হৈছে মই এইবোৰ দেখি যাওঁ মানে মোৰ কোনোফালে যাবৰ উপায় নাই আৰু পুৰা পানী মাৰি দি চাৰ্কেলে মানুহে মোক আহিবা চবত তাতে মই ফাঁচি গ'লোঁ ৰাতিপুৱা পানী তাৰমানে আপোনাৰ উঠাই আছিল ইয়াৰ মানে কি কৰ্মচাৰী উঠাই থাকোঁতে হঠাৎ মানে কি হ'ল আপোনাৰ ঠাচ কৰি মানে জোৰে হিলাই গ'ল হিলাই যোৱাৰ পিছত মানে কি ময়ো ওলাই চালোঁ কি বস্তু তাৰমানে এই মানে এইখিনিত মানে কি ধোৱা হৈ গৈছে পানী দুনিয়াৰ পানী বহুত পানী যায় এইফালে আপোনাৰ সেই তেখেতসকলৰ মানে ঘৰৰ ভিতৰত মানে কি ইনভাৰ্টাৰৰ পৰা আদি কৰি চব ডুবি গৈছে কম্পিউটাৰ চব ডুবি গৈছে বহুত ক্ষতি হৈছে আৰু আমাৰো মানে একদম মানে ঘৰৰ ভিতৰত পানী দৌৰি আছে পুৰা স্পীডত গুচি গৈছে আন এটা ব্ৰেকিং নিউজ কৰিমগঞ্জত জব্দ 7,000 বটল নিচা জাতীয় কফ চিৰাপ অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীৰ পৰা জব্দ হৈছে কফ চিৰাপখিনি পৃথক পৃথক দুটা অভিযানত জব্দ হৈছে 12 লাখ টকাৰ কফ চিৰাপ এখন ট্ৰাকৰ পৰা 4,000 বটল কফ চিৰাপ জব্দ কৰা হৈছে আন এখন ট্ৰাকৰ পৰা 3,000 বটল কফ চিৰাপ জব্দ কৰা হৈছে আৰক্ষী আটক কৰিছে গাড়ী চালক সীমান্ত বৰুৱা আৰু লৰিক ৰামক কফ চিৰাপখিনি গুৱাহাটীৰ পৰা আগৰতলালৈ লৈ গৈ আছিল পুনৰ এবাৰ জনাইছো কৰিমগঞ্জত জব্দ হৈছে 7,000 বটল নিচা জাতীয় কফ চিৰাপ অসম ত্ৰিপুৰা সীমান্তৰ চৰাইবাৰীৰ পৰা জব্দ
হৈছে কফ চিৰাপখিনি পৃথক পৃথক দুটা অভিযানত জব্দ হৈছে 12 লাখ টকাৰ কফ চিৰাপ এখন ট্ৰাকৰ পৰা 4000 বটল কফ চিৰাপ জব্দ কৰিছে আন এখন ট্ৰাকৰ পৰা 3000 বটল কফ চিৰাপ জব্দ কৰা হৈছে এখন কণ্টেইনাৰ গাড়ী আহে গুৱাহাটীৰ ফালৰ পৰা তো আমাৰ ইয়াত যে চুৰাইবাৰী ৱাচ পোষ্ট অসম পুলিচৰ সেই চুৰাইবাৰী ৱাচ পোষ্টৰ আগতে আহোঁতে আমি গাড়ীখন থমাওঁ সোমোৱাৰ পিছত আমি গাড়ীখন চেক কৰোঁ চেক কৰোঁতে আমি গৈ তাত 13 কাৰ্টুন তাত 4000 বটল এস্কাপ কফ চিৰাপ পাওঁ আৰু গাড়ীখনৰ ড্ৰাইভাৰ আৰু গাড়ীখন আমি তাতে জব্দ কৰোঁ ৰঙিয়া দিন দুপৰতে ডকাইতি কাণ্ড সংঘটিত হৈছে অভিনৱ কৌশলেৰে বাইকত অহা দ্ৰুবিতৰ প্ৰধান শিক্ষয়িত্ৰীৰ পৰা লুটি নিলে নগদ ধন আৰু মোবাইল ফোন ভূটান বাছ আস্থান অভিমুখে গৈ থকা অৱস্থাত ৰঙিয়াৰ বৰডুঙা বটাকুচিৰ নিবাসী তথা গোপালপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চিত্ৰলেখা দাসৰ পৰা বেগ এটা লুটি নিয়ে দ্ৰুবিতই ডকাইতিৰ ঘটনাক লৈ ৰঙিয়া নগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে চিচিটিভি কেমেৰাত বন্দী হৈছে ধন লুটৰ দৃশ্য দ্ৰুবিতৰ সৈতে মহিলাগৰাকীৰ টনা আজোৰা হোৱাত মহিলাগৰাকী কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰে যদিও দ্ৰুবিত দুজনে তীব্ৰ বেগেৰে বাইকেৰে তিনিআলি অভিমুখে নিৰ্বিঘ্নে পলাই যাবলৈ সক্ষম হয় চিচি কেমেৰাৰ ফুটেজ দেখুৱাইছো এগৰাকী শিক্ষয়িত্ৰীৰ পৰা কেনেধৰণে বাইকত অহা দ্ৰুবিত লুটি লৈ গৈছে এটা বেগত যেহেতু ধন আছিল আৰু কাষত অন্য কেইবাগৰাকী লোকো আছিল কিন্তু তাৰ পিছতো দ্ৰুবিতই দুটাকৈ দ্ৰুবিত বাইকত আহি এনেধৰণে বেগটো লুটি লৈ গৈছে মহিলাগৰাকী মানে মই যাই আছিলোঁ পিন্ধি ভূটান পিন্ধি যাই থকা ৰাস্তাৰ পৰা মই যাই থাকোঁতে পিছফালৰ পৰা মোৰ মোবাইলটো কাঢ়ি লৈ গৈছিলে মোবাইল নিদি মোৰ বেগটোৱে কাঢ়ি গৈছিলোঁ কাঢ়ি লৈ যেতিয়া যায় তেতিয়া মই একদম পৰি গৈছিলোঁ মোৰ তাত সেই পৰা বেগটো টানি লৈ যাওঁতে কি আছিল বেগটোত বেগটোত মোবাইল আছিল আৰু স্কুলৰ ডকুমেণ্টছ আছিল মোৰ আৰু অলপ পইচা আছিল লখিমপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুকলি কৰিলে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল পশু চিকিৎসা মহাবিদ্যালয়ৰ এটা অনুষ্ঠানত অংশ ল'লে ডক্টৰ শৰ্মাই লখিমপুৰত এটা বিজেপি কাৰ্যালয় মুকলি কৰিলে মুখ্যমন্ত্ৰী ইয়াৰ পিছতে এখন জনসভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2011 চনৰ 11 জানুৱাৰীত তৰুণ গগৈ চৰকাৰৰ দিনত আধাৰশিলা স্থাপন কৰিছিল 2018 চনত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত ভূমি পূজন হৈছিল আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে চিকিৎসা মহাবিদ্যালয়খন 168 বিঘা ভূমিত নিৰ্মাণ কৰে কলেজ আৰু হাস্পাতালখন লখিমপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি উপস্থিত হয় আৰু উপস্থিত হৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল মুকলি কৰে লগতে ৰাজ্যত 25খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ কথাও তেওঁ ইতিমধ্যে ঘোষণা কৰিছে আৰু এখন জনসভাতো অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু অনাগত দিন চোৱাত কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব কেনেধৰণৰ ঘোষণা কৰা হ'ব সেই কথাও ইতিমধ্যে জনাইছে नमस्कार इस विशेष बुलेटिन में आप सभी का बहुत बहुत स्वागत है मैं हूं वसीम मिश्रा और मेरे साथ हैं मेरी सहयोगी सोनिया शर्मा शुरुआत हेडलाइंस के साथ यूपी में दूसरे चरण के मतदान के दौरान 9 जिलों की 55 सीटों के लिए हुआ 60% से ज्यादा मतदान कई केंद्रीय मंत्रियों राज्य सरकार के मंत्रियों और सांसदों ने डाले वोट गोवा और उत्तराखंड में विधानसभा चुनाव के लिए वोट डालने का काम पूरा उत्तराखंड में करीब 65% हुआ मतदान तो गोवा में 79% से ज्यादा पड़े वोट बाकी बचे 3 राज्यों में चुनाव प्रचार चरम पर बीजेपी नेता अमित शाह यूपी जेपी नड्डा पंजाब में करेंगे चुनावी रैली कांग्रेस सपा बसपा समेत अन्य दलों ने भी प्रचार में झोंकी ताकत हिजाब मामले में कर्नाटक हाईकोर्ट में आज फिर होगी सुनवाई कर्नाटक सरकार का 16 फरवरी से कॉलेजों को फिर से खोलने का फैसला आईटी मंत्रालय ने 54 और मोबाइल ऐप्स को किया प्रतिबंधित सुरक्षा चिंताओं के मद्देनजर लिया गया फैसला समय समय पर शिकायतें आने के बाद पहले भी कई मोबाइल ऐप्स पर लगाया गया था प्रतिबंध
और वेस्टइंडीज के खिलाफ T20 सीरीज से पहले भारत को लगा झटका। ऑलराउंडर वाशिंगटन सुंदर चोट के चलते श्रृंखला से हुए बाहर। नरेंद्र मोदी स्टेडियम में 16 फरवरी को खेला जाएगा पहला मुकाबला। और अब सभी खबरें विस्तार से। उत्तर प्रदेश में पश्चिमी उत्तर प्रदेश के 2 जिलों और रोहेलखंड के 9 जिलों की 55 सीटों पर सोमवार को दूसरे चरण में वोट डाले गए। राज्य में 10 फरवरी को पहले चरण का मतदान संपन्न होने के बाद सोमवार को राज्य की 9 जिलों सहारनपुर, बिजनौर, मुरादाबाद, संभल, रामपुर, अमरोहा, बदायूं, बरेली और शाहजहांपुर की 55 विधानसभा सीटों के लिए मतदान कराया गया। कोविड संक्रमण को देखते हुए मतदान केंद्रों पर अतिरिक्त सतर्कता बरती गई और तमाम व्यवस्थाएं भी की गई। तमाम उम्र के मतदाताओं में मतदान को लेकर उत्साह देखा गया। महिलाएं भी बड़ी संख्या में वोटिंग के लिए घरों से बाहर निकली और मताधिकार का प्रयोग किया। पहली बार वोट कर रहे मतदाताओं का उत्साह भी देखते ही बनता था। दिव्यांग और बुजुर्ग मतदाताओं के लिए प्रदेश में निर्वाचन आयोग की ओर से खास इंतजाम किए गए थे। प्रदेश के 2.02 करोड़ मतदाताओं ने इस चरण में लड़ रहे 69 महिला प्रत्याशियों सहित कुल 586 प्रत्याशियों की तकदीर का फैसला ईवीएम में बंद कर दिया। दूसरे चरण में होने वाले 55 सीटों में से बीजेपी ने 2017 में 38 सीटें जीती थी, जबकि सपा को 15 और कांग्रेस को 2 सीटें मिली थीं। सपा और कांग्रेस ने पिछला विधानसभा चुनाव गठबंधन में लड़ा था। सपा की जीती हुई 15 सीटों में 10 सीटों पर मुस्लिम उम्मीदवार विजय हुए थे। यूपी में दूसरे चरण के मतदान के दौरान 9 जिलों की 55 सीटों के लिए 60% से ज्यादा मतदान दर्ज किया गया। वहीं उत्तराखंड और गोवा में सभी सीटों पर वोटिंग का काम पूरा हो गया। दोनों राज्यों में मतदाताओं में खूब उत्साह दिखा। उत्तराखंड की 70 विधानसभा सीटों के लिए प्रदेश के 82 लाख से ज्यादा मतदाता कुल 632 प्रत्याशियों के राजनीतिक भविष्य तय करने के लिए अपने मताधिकार का उन्होंने इस्तेमाल किया। बड़े बुजुर्गों सहित युवा मतदान में बढ़ चढ़कर हिस्सा लिया। सुबह की ठंड के बावजूद लोग भारी संख्या में मतदान करने पहुंचे। प्रशासन ने भी सुरक्षा के पुख्ता इंतजाम किए थे। प्रदेश में निष्पक्ष और शांतिपूर्ण चुनाव के लिए सुरक्षा के कड़े इंतजाम किए गए थे। चमोली के देवाल में सक्षम चमोली अभियान के तहत डोली द्वारा दिव्यांग मतदाता को मतदान केंद्र तक ले जाने का इंतजाम किया गया। गोवा की बात की जाए तो यहां सभी 40 विधानसभा सीटों पर चुनाव के लिए कराए गए मतदान में लोगों का जबरदस्त उत्साह देखने को मिला। सभी उम्र के मतदाताओं में वोटिंग को लेकर उत्साह दिखा। चुनाव आयोग ने काफी इंतजाम किए थे। राज्य में मतदाताओं ने चुनाव लड़ रहे 301 प्रत्याशियों का चुनावी किस्मत ईवीएम में बंद कर दिया। इस बार राज्य में सत्ताधारी भारतीय जनता पार्टी को कांग्रेस, तृणमूल कांग्रेस, एनसीपी, शिवसेना, आम आदमी पार्टी और कई अन्य दलों की चुनौती मिल रही है। उत्तर प्रदेश के विधानसभा चुनाव का दूसरा चरण संपन्न होने के बाद सभी राजनीतिक दलों ने तीसरे चरण के लिए तैयारियों के साथ चुनाव प्रचार में जोर शोर से लग गए हैं। वरिष्ठ भाजपा नेता अमित शाह उत्तर प्रदेश में औरैया और मैनपुरी में आज जनसभा को संबोधित करेंगे। कानपुर में जनसंपर्क कार्यक्रम के जरिए भाजपा द्वारा किए गए विकास से लोगों को अवगत कराएंगे और पार्टी के लिए वोट डालने की अपील करेंगे। वहीं पंजाब विधानसभा चुनाव में राजनीतिक दलों ने पूरे दमखम के साथ चुनावी मैदान में हैं। सभी राजनीतिक दलों के स्टार प्रचारक नेता प्रचार अभियान में जुटे हैं और चुनाव में पार्टी की जीत सुनिश्चित करने के लिए पूरी ताकत झोंक दी है। भाजपा अध्यक्ष पंजाब, मोरमंडी, बल्लुआना और जलालाबाद में चुनाव प्रचार करेंगे और जनता से भाजपा के पक्ष में मतदान करने की अपील करेंगे। कर्नाटक हाईकोर्ट में हिजाब मामले की सुनवाई आज फिर होगी।
सुनवाई से पहले अदालत ने मीडिया से अपील की और कहा कि मीडिया को ऐसे संवेदनशील विषय पर और जिम्मेदार बनने की जरूरत है। इस बीच कर्नाटक सरकार ने 16 फरवरी से कॉलेजों को फिर से खोलने का फैसला किया है। राज्य में हिजाब के मुद्दे पर विरोध के प्रसार से बचने के लिए कॉलेज बंद कर दिए गए थे। स्वास्थ्य और परिवार कल्याण मंत्रालय के मुताबिक देश भर में पिछले 24 घंटों में 34,113 से ज्यादा मामले दर्ज किए गए हैं। वहीं पिछले 24 घंटों में 91,930 मरीज उपचार करवाकर स्वस्थ हो चुके हैं, जिसके बाद देश में रिकवरी रेट 97.68% हो गया है। कल शाम 7 बजे तक कुल एक्टिव केसेस की संख्या 4,78,882 रिकॉर्ड दर्ज की गई। दुनिया भर में ओमिक्रॉन वेरिएंट के कारण कोरोना वायरस के मामले तेजी से उसमें बढ़ोतरी देखने को मिल रही है। अब तक कोरोना संक्रमण के 41 करोड़ 37 लाख से ज्यादा मामले आए हैं। वहीं 58,43,000 लोगों की इससे मौत हो चुकी है। कोरोना के ओमिक्रॉन वेरिएंट के मामले अमेरिका में तेजी से बढ़ रहे हैं। अमेरिका में अब तक कोरोना के कुल 7 करोड़ 94 लाख मामले सामने आए हैं। अमेरिका में अब तक 9,45,000 से ज्यादा लोगों की मौत हो चुकी है। वहीं यूरोपीय देशों में भी ओमिक्रॉन वेरिएंट के कारण मामले बढ़ रहे हैं। फ्रांस में सबसे ज्यादा 2 करोड़ 17 लाख मामले सामने आए। वहीं ब्रिटेन में ही कोरोना संक्रमितों की संख्या 1 करोड़ 83 लाख से ज्यादा हो चुकी है। रूस में 1 करोड़ 43 लाख से ज्यादा मामले सामने आए हैं और जर्मनी में 1 करोड़ 25 लाख से ज्यादा मामले सामने आए हैं। और भारत और वेस्टइंडीज के बीच 16 फरवरी से 3 मैचों की T20 श्रृंखला शुरू होनी है, लेकिन उससे पहले टीम इंडिया को बड़ा झटका लगा है। टीम इंडिया के ऑलराउंडर वाशिंगटन सुंदर फिर से चोटिल होकर पूरी सीरीज से बाहर हो चुके हैं। सुंदर T20 सीरीज से बाहर होने वाले तीसरे भारतीय क्रिकेटर बन गए हैं। उनसे पहले टीम के उप कप्तान KL राहुल और अक्षर पटेल भी चोट की वजह से सीरीज से बाहर हुए हैं। तो इसके साथ इस विशेष बुलेटिन में बस इतना ही। हमें दीजिए अनुमति। नमस्कार। বেয়া পানী খাই আছে